বহুত দুখ কষ্টৰ মাজেৰে পাৰ হোৱা ল'ৰাটো দেখিছেনে, মানে ল'ৰা ছোৱালীৰ কাম সকলোখিনি কাম সিয়ে কৰে ঘৰখনৰ, আৰু সমস্ত দায়িত্ব তাৰে, ঘৰ বনোৱাৰ পৰা ধৰি লৈ চাফ চিকুণ কৰি ৰখালৈকে কি ধুনীয়াকৈ থৈছে দেখিছেনে। সকলোখিনি কথা আপোনালোকৰ আগত কৈ আছোঁ, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে জেঠাই ল'ৰা আৰু ভাইটি মোৰ ঘৰটো যিহেতু ওচৰতে, আৰু আজি এটা নতুন জীৱন আৰম্ভণি কৰিবলৈ গৈ আছে, আৰু যিহেতু এদিন নহয় এদিন বিয়া পাতিবই লাগিব, আৰু ভাল পায়ো আছিলে। দুইজনৰ সন্মতিত এওঁ এতিয়া ঘৰলৈ আহিছে, আৰু এতিয়া বাই মানে নিয়ম নীতি কৰি ভিতৰলৈ আদৰি আনিছে। আমি কইনা চাবলৈ আলহী, আৰু আমাৰ কইনা এয়া আৰু সকলোখিনি নিয়ম নীতি কৰি আজৰি হৈ এতিয়া দুইজনে সেৱা কৰিবলৈ আহিছে জেঠপাক। যিহেতু সৰুৱে ভুল কৰিছে আৰু ডাঙৰো এটা দায়িত্ব মাফ কৰি দিয়া, আৰু তেওঁলোক দুইজনে সেৱা কৰিব লৈছে। আৰু তাৰ লগতে এটা কথা কৈছোঁ, মানে জেঠপাই ভাইটিহঁতক বহুত কষ্টৰে ডাঙৰ কৰিছে সৰুৰ পৰা, আমি দেখাৰ পৰা। আৰু জেঠাই যিহেতু ভাইটিহঁত যেতিয়া সৰু হৈ আছিলে তেতিয়াই ঢুকালে, আৰু নাতিও থাকে লগত, মানে বাৰ ল'ৰাটো ইয়াতে ডাঙৰ কৰিলে দুইজনকে। আৰু জেঠাই ঢুকোৱাৰ পাছতো মানে জেঠপাই বেলেগ এজনী ননাকৈ, মানে দ্বিতীয় বিবাহ নকৰাকৈ ধুনীয়াকৈ দুখ পাব বুলি বহুত কষ্টত ডাঙৰ কৰিলে। জীৱনটো এনেকেই নহয় জানো, দুখটো চবৰে থাকে, তাৰ মাজতে হাঁহি ফূৰ্তিৰে মানে সকলোখিনি দুখ পাহৰি মানে আগুৱাই যোৱাটোৱে মেইন। আৰু এতিয়া এইফালে দেখিছেনে চাহত লাগি আছোঁ, মানে ভণ্টিজনী যিহেতু ওচৰতে, আমাৰ ওচৰৰে খুৰা ছোৱালী, আৰু মই মানে চাহত লাগিছোঁ, আৰু লগতে ভিডিঅ'টো কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ অকণমান। আৰু ভিডিঅ'টো মানে কি হয় কৰি ৰাখিলোঁ, স্মৃতি হিচাপে কিছুমান ৰখিও যাব, সেইটো কাৰণে বা আৰু ডাঙৰজনী বা, মানে ভাইটি ডাঙৰজনী বা, আৰু 2 নম্বৰজনীয়ে সৰুজনী আহিব নোৱাৰিলে। আৰু এয়া জেঠপা, যিহেতু বয়সো হৈছে এতিয়া, ঘৰখনত যিহেতু এজনী মাইকী মানুহৰ প্ৰয়োজন নহয় জানো। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে চাই লাইক কমেণ্ট কৰিব, লগতে মোৰ ৰুমি MS ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ৰুমি শইকীয়া মইনাৰ ফেচবুক পেজটো ফ'ল' কৰি পেলাই নাপাহৰিব। আজিলৈ বাই বাই।